আমি আজি ষ্টাৰ্ট কৰিম লিনিয়াৰ প্ৰগ্ৰেমিং ৰৈখিক প্ৰগ্ৰেমিং নামৰ পাঠটোৰ ওপৰত। ইয়াৰ পৰা 6 মাৰ্কৰ এটা কুৱেশ্যন আহে এইচএছ ফাইনেল এক্সামত, যিটো 100% ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে ইয়াত কুৱেশ্যনটো দিয়াই আছে, আমি দেখি লৈছোঁ। ইয়াত কুৱেশ্যনটো আমি এনেকৈ লিখি লৈছোঁ, যিটো 6 মাৰ্কৰ কুৱেশ্যন হয়। এতিয়া আমি সলিউশ্যন কৰিম। ইয়াত আমি প্ৰথমতে লিখি ল'ব লাগিব উদ্দিষ্ট ফলন। উদ্দিষ্ট ফলন বুলি আমি ইয়াত লিখি ল'ম। উদ্দিষ্ট ফলন মানে হৈছে জেডৰ ভেলু। জেডৰ ভেলু যি দিয়া থাকে সেইটো আমি লিখিব লাগিব উদ্দিষ্ট ফলন। গতিকে আমি উদ্দিষ্ট ফলন বুলি লিখি লৈছোঁ। ইয়াত জেড ইজ ইকুৱেল টু কি দিয়া আছে -3x + 4y। গতিকে লিখি লৈছোঁ আমি -3x + 4y। এইটো হৈ গ'ল উদ্দিষ্ট ফলন জেডৰ ভেলু, আৰু এইটো ইকুৱেশ্যন 1 বুলি লিখি লৈছোঁ। নেক্সট আহিল সীমাবদ্ধতাবিলাক। সীমাবদ্ধতাবিলাক ওপৰত দিয়াই আছে, গতিকে আমি নেক্সট লিখিম সীমাবদ্ধতা। ইয়াত সীমাবদ্ধতা বুলি আমি প্ৰথমতে লিখি ল'ব লাগিব, তাৰপিছত আমি একফালৰ পৰা সীমাবদ্ধতাবিলাক লিখি ল'ব লাগিব। ইয়াত প্ৰথম সীমাবদ্ধতা দিয়া আছে কি x + 2y। x + 2y <= 8। এইটো হ'ব প্ৰথম সীমাবদ্ধতা, আৰু এইটো আমি ইকুৱেশ্যন 2 বুলি দি লৈছোঁ। নেক্সট আছে 3x + 2y <= 12। এইটো হ'ব সীমাবদ্ধতা 2 নম্বৰ, আৰু এইটো ইকুৱেশ্যন হ'ব 3 নম্বৰ। হৈ গ'ল। এতিয়া নেক্সট আছে x <= 0। x <= 0, এইটো হ'ব ইকুৱেশ্যন নম্বৰ 4। লিখি লৈছোঁ ইকুৱেশ্যন নম্বৰ 4। আৰু একেবাৰে লাষ্টত আছে y <= 0, আৰু এইটো হ'ব ইকুৱেশ্যন নম্বৰ 5। হৈ গ'ল। এতিয়া আমি ওপৰত দিয়া থকা এই দুটা ইকুৱেশ্যনৰ পৰা আমি x আৰু y ৰ ভেলুবিলাক উলিয়াই ল'ম। এই দুটা ইকুৱেশ্যন য'ত মই লিখি লৈছোঁ, এতিয়া আমি x আৰু y ৰ ভেলুবিলাক লিখি ল'ম। আমি প্ৰথমতে প্ৰথম ইকুৱেশ্যনটো লিখি লৈছোঁ। ইয়াত কি আছে x + 2y = 8। এতিয়া আমি ইয়াৰ পৰা x আৰু y ৰ ভেলুবিলাক ওলাম। দিছ ইমপ্লাইজ আমি 2yটো এইফালে ৰাখি দিলোঁ, আৰু xটো এইফালে লৈ গ'লে 8 - x হৈ গ'ল। দিছ ইমপ্লাইজ আমি y এনেকৈ ৰাখিলোঁ, আৰু এতিয়া এইফালে হ'ব 8 - x / 2। এতিয়া আমি x আৰু y ৰ ভেলুবিলাক উলিয়াই ল'ম, x আৰু y। ইয়াত যদি আমি x ৰ ভেলু কি পাতোঁ 0 পাতোঁ, তেনেহ'লে ইয়াত y ৰ ভেলু কি পাম আমি 4। ঠিক একেদৰে যদি এইবাৰ x ৰ ভেলু 8 পাতোঁ, তেনেহ'লে y ৰ ভেলু পাম 0। আমি ফাৰ্ষ্ট ইকুৱেশ্যনৰ পৰা পাই গ'লোঁ। এতিয়া নেক্সট ইকুৱেশ্যনৰ পৰা আমি x আৰু y ৰ ভেলু উলিয়াই ল'ম। নেক্সট ইকুৱেশ্যন কি আছে 3x + 2y <= 12 হৈ গ'ল। এতিয়া দিছ ইমপ্লাইজ 2y = 12 - 3x হৈ গ'ল। এতিয়া দিছ ইমপ্লাইজ আমি y লিখি লৈছোঁ ইয়াত, ইমপ্লাইজ -12 - 3x / 2 হৈ গ'ল। এতিয়া আমি x আৰু y ৰ ভেলু উলিয়াই ল'ম। x y লিখি লৈছোঁ, হৈ গ'ল। এতিয়া যদি আমি x ৰ ভেলু ইয়াত যদি পুট কৰোঁ কিমান 0, তেনেহ'লে আমি y ৰ ভেলু কিমান পাম, ইয়াত y ৰ ভেলু পাম আমি 6। আৰু x ৰ ভেলু যদি আমি ইয়াত পুট কৰোঁ 4, তেনেহ'লে আমি y ৰ ভেলু পাম কিমান 0 হ'ল। এতিয়া আমি ইয়াত লেখ অংকন কৰিম। লেখ বা গ্ৰাফ আঁকিম আমি ইয়াত। প্ৰথমে আমি x এক্সিছ আঁকিব লাগিব, x অক্ষ। আমি আঁকি লৈছোঁ x এক্সিছ। আমি আঁকি লৈছোঁ। ইফালে হ'ব x, যিহেতু এডাল x এক্সিছ সেইকাৰণে আমি x বুলি লিখি লৈছোঁ। এতিয়া আমি নেক্সট আঁকিব লাগিব y এক্সিছ, y অক্ষডাল আঁকিব লাগিব। গতিকে আমি আঁকি লৈছোঁ y অক্ষ। হৈ গ'ল। এতিয়া আমি এইডালৰ নাম দিছোঁ y। হৈ গ'ল। এতিয়া x ৰ বাওঁফালে হ'ব x এক্সিছ,
এক্স ডেছ আৰু ৱাইৰ তলফালে হ'ব এডাল ৱাই ডেছ হৈ গ'ল। এতিয়া আমি গ্ৰাফখন অঁকা হ'ল, এতিয়া আমি গ্ৰাফত আমি ভেলুবিলাক পুট কৰিব লাগিব। এতিয়া প্ৰথমতে কি আছে, আমি বিন্দুবিলাক বহুৱাই ল'ম। যিহেতু ইয়াত হাইষ্ট নাম্বাৰ 8লৈকে আছে, গতিকে আমি হাইষ্ট বিন্দু 8লৈকে লিখি ল'ব লাগিব। আমি এক্স এক্সিছত 8টা বিন্দু দিছোঁ, এতিয়া ওপৰ ফালেও আমি ৱাই এক্সিছত 8টা বিন্দু দি ল'ম। ইয়াত 8টা বিন্দু দিলোঁ। এতিয়া প্ৰথম বিন্দুটো কি দিয়া আছে, 0 4। এক্স এক্সিছত 0 হ'ব আৰু ৱাই এক্সিছত 4 হ'ব। গতিকে এক্স এক্সিছত আমি 0 আৰু ৱাই এক্সিছত 4 হ'লে 0,4 হৈ গ'ল। এ বিন্দু পাই গ'লোঁ। এতিয়া নেক্সট আছে 8,0, এইটো হ'ব বি বিন্দু। গতিকে ইয়াত আমি বি বিন্দুটো এতিয়া আমি ইয়াত লৈছোঁ বিটো কি আছে 8,0 হৈ গ'ল। আমি ইয়াত পালোঁ বি বিন্দুটো 8,0 হৈ গ'ল। এতিয়া নেক্সট ইকুৱেশ্যনটোৰ আমি এক্স আৰু ৱাইৰ থকা যিবিলাক বিন্দু আছে সেইবিলাক বিন্দু আমি বহুৱাই ল'ব লাগিব। এতিয়া আমি এই দুটা বিন্দু পাই গ'লোঁ। এতিয়া নেক্সট বিন্দুকেইটা বহুৱাই ল'ম আমি। ইয়াত এই বিন্দুটো আমি কি আছিল 0,4 বিন্দুটো আমি বহুৱাই লৈছোঁ। ইয়াত পাই গ'লোঁ আমি দুয়োটা বিন্দু প্ৰথম ইকুৱেশ্যনটোৰ পৰা। এতিয়া নেক্সট ইকুৱেশ্যনটোৰ পৰা আমি লিখিম চি বিন্দু। চি বিন্দু কি আছে 0,6 আছে, গতিকে 6 হ'লে ওপৰ ফালে হ'ব। এইটো চি বিন্দু কি হ'ব 0,6 হৈ গ'ল। চি বিন্দু পাই গ'লোঁ। এতিয়া আমি ওলাম ডি বিন্দু। ডি বিন্দুটো কি আছে 4 হ'লে এক্স এক্সিছত তলফালে হ'ব 4,0, এইটো হ'ব ডি বিন্দু। গতিকে আমি লিখি লৈছোঁ ডি 4,0 হৈ গ'ল। এতিয়া আমি গোটেইকেইটা বিন্দু পাই গ'লোঁ। এতিয়া আমি ৰেখাকেইডাল অংকন কৰিলেই হৈ গ'ল। এতিয়া আমি প্ৰথমতে এ আৰু বি বিন্দুটোত ৰেখাডাল টানিম। এ আৰু বি বিন্দু এতিয়া আমি ৰেখাডাল টানি লৈছোঁ। এতিয়া এ আৰু বি বিন্দুটো কোনটো ইকুৱেশ্যনৰ পৰা পাইছিলোঁ আমি, এক্স প্লাছ 2y এইটো ইকুৱেশ্যনৰ পৰা পাইছিলোঁ। গতিকে আমি ইয়াত লিখি ল'ম এক্স প্লাছ 2y = 8। এবাৰ নেক্সট আমি চি আৰু ডি বিন্দুত ৰেখাডাল টানিম। এতিয়া আমি চি আৰু ডি বিন্দু ৰেখাডাল টানি দিছোঁ। ওপৰটোৰ একেদৰে এইটো ইকুৱেশ্যনো আমি লিখি ল'ম। কি আছে ইয়াত 3x প্লাছ 2y <= 12। এইটো ইকুৱেশ্যনো আমি পাই গ'লোঁ। এইবাৰ আমি কি কৰিব লাগিব, এই যিখিনি মাজৰ বিন্দুটো আমি পাই গৈছোঁ সেই বিন্দুটোৰ ভেলুটো উলিয়াব লাগিব। এতিয়া আমি এই ইকুৱেশ্যন দুটাৰ পৰা সমাধান কৰি কিনে আমি কি কৰিব লাগিব, সেই 5 নম্বৰ বিন্দুটো অৰ্থাৎ ই বিন্দুৰ আমি মান উলিয়াব লাগিব। লিখি লৈছোঁ প্ৰথম ইকুৱেশ্যন আৰু দ্বিতীয় ইকুৱেশ্যনটো ইয়াত লিখি লৈছোঁ। কি আছে 3x প্লাছ 2y = 12 হৈ গ'ল। এতিয়া আমি এই দুটা ইকুৱেশ্যন সমাধান কৰিম। সমাধান কৰিলে কি হ'ব, আমি ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 মাইনাছ কৰি দিম। কি পাম, দিছ ইমপ্লাইজ 2ৰ পৰা 1 মাইনাছ কৰিলে আমি কি পাম 2x = 4 অৰ্থাৎ এক্সৰ মান আমি কি পাম, ইয়াত 2 পাম। ইয়াত এক্সৰ মান আমি যিকোনো এটা ইকুৱেশ্যনত পুট কৰি দিলে ৱাইৰ ভেলু আমি কি পাম 3 পাম। গতিকে আমি এই বিন্দু অৰ্থাৎ ই বিন্দু বুলি আমি ইয়াত নাম দিম ই বিন্দু। এই ই বিন্দুটোৰ আমি মান কি পালোঁ 2,3 হৈ গ'ল। এতিয়া যিখিনি ভিতৰৰ অংশ আছে এই অংশখিনি আমি ছেট কৰি দিব লাগিব আৰু এই ছেট কৰা অংশখিনিক কি বুলি কোৱা হ'ব, ব্যৱহাৰ্য ক্ষেত্ৰ বুলি কোৱা হ'ব। এইখিনি আমি এনেদৰে ছেট কৰি দিছোঁ। ইয়াত দেখিছে ছেট কৰা হৈছে অংশখিনি হৈ গ'ল।
এতিয়া এই সেট কৰা অংশখিনিক আকৌ এবাৰ কৈ দিছোঁ কি বুলি কোৱা হয় ব্যৱহাৰ্য ক্ষেত্ৰ হৈ গ'ল আমি লেখখন অংকন কৰি পাই গ'লোঁ এতিয়া আমি ইয়াত এখন তালিকা অংকন কৰিব লাগিব তাৰে আগতে আমি কিছুমান বস্তু লিখি ল'ব লাগিব যে ব্যৱহাৰ্য ক্ষেত্ৰ লিখি লৈছোঁ আমি ব্যৱহাৰ্য ক্ষেত্ৰ হ'ল ব্যৱহাৰ্য ক্ষেত্ৰ হ'ল AODE ব্যৱহাৰ্য ক্ষেত্ৰ আমি পাই গৈছোঁ AODEA হৈ গ'ল ব্যৱহাৰ্য ক্ষেত্ৰ AODEA আৰু কৌণিক বিন্দু বুলি কাক কোৱা হয় যিবিলাক কোণত থকা বা কোণাত থকা যিবিলাক বিন্দু আছে সেইবিলাকক কৌণিক বিন্দু বুলি কোৱা হয় অৰ্থাৎ কৰ্ণাৰ পইণ্টছ কৌণিক বিন্দু আৰু কৌণিক বিন্দুবোৰ হ'ল আমি ইয়াত লিখি যাম একফালৰ পৰা কৌণিক বিন্দুবোৰ কৌণিক বিন্দু কি আছে প্ৰথমতে আছে A0,4 হৈ গ'ল নেক্সট কি আছে E2,3 হৈ গ'ল নেক্সট আছে D4,0 হৈ গ'ল আৰু নেক্সট কি আছে O বিন্দু আছে O বিন্দুটোৰ স্থানাংক আমি কি বুলি কওঁ 0,0 ইয়াত আমি কৌণিক বিন্দুবোৰ পাই গ'লোঁ ব্যৱহাৰ্য ক্ষেত্ৰৰ কৌণিক বিন্দু পাই গ'লোঁ এতিয়া এখন আমি তালিকা প্ৰস্তুত কৰিব লাগিব এই তালিকাখনৰ প্ৰথমতে বাওঁফালে লিখি ল'ব লাগিব কৌণিক বিন্দু কি আমি গমেই পাইছোঁ ইতিমধ্যে আৰু সোঁফালে আমি লিখিব লাগিব উদ্দিষ্ট ফলন বা জেডৰ ভেলুটো জেডৰ ভেলু কি আছে -3x + 4y হৈ গ'ল এতিয়া আমি ইয়াত তালিকা বা চাৰ্ট এখন লিখি ল'ব লাগিব হৈ গ'ল ইয়াত আমি প্ৰথম কৌণিক বিন্দু কি আছে A0,4 লিখি লৈছোঁ এতিয়া ইয়াৰ ভেলুবিলাক আমি জেড ইকুৱেশ্যনটোত বহুৱাই দিম জেড ইকুৱেশ্যনটোত বহালে আমি কি পাম 16 পাম নেক্সট ইকুৱেশ্যন 2,3 আছে এইটো আমি বহুৱাই কিনে কি পাম ইয়াত 2 আৰু 3 বহালে x আৰু y 2 আৰু 3 বহালে আমি কি পাম 6 পাম নেক্সট আছে ডিত কি বিন্দু আছে 4,0 আৰু 4,0 ইয়াত বহালে আমি কি পাম -12 পাম হৈ গ'ল যিহেতু ইয়াত সৰ্বনিম্ন মান উলিয়াব দিছে গতিকে -12টোৱে হ'ব ইয়াত সৰ্বনিম্ন গতিকে ইয়াত আমি সৰ্বনিম্ন বুলি দেখুৱাই দিছোঁ সৰ্বনিম্ন হৈ গ'ল আমি পাই গ'লোঁ সৰ্বনিম্ন মান এতিয়া আমি ইয়াত লিখিম এতেকে z = -3x + 4y সৰ্বনিম্ন যেহেতু সৰ্বনিম্ন মান উলিয়াব দিছে গতিকে সৰ্বনিম্ন মান হ'ল কি হ'ব -12 হৈ গ'ল আৰু এনেদৰে আমি এই কুৱেশ্যনটো সলভ কৰিব পাৰোঁ